তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডত যিটো মানে মোৰ বেক চাইডত যিটো এটা লাইট জ্বলি আছে, তো এটা মানে RGB লাইট, তো আপোনালোকে ভালদৰে চাই লওক। তো এই লাইটটো মানে কেনেকৈ কণ্ট্ৰল কৰিব, ইয়াক মানে এটা ৰিম'টৰ দ্বাৰা কণ্ট্ৰল কৰিব পাৰি, মই দেখাই দিছোঁ আপোনালোকক। তো ৰিম'টটো হৈছে এইটো ৰিম'টটো দেখিছে আপোনালোকে নিশ্চয়, ৰ'ব মই দেখাই দি আছোঁ। তো এই ৰিম'টটোৰ দ্বাৰা মানে আমি ইয়াক কণ্ট্ৰল কৰিব পাৰি, এইটো এটা ৰিম'ট। তো মই দেখাই আছোঁ কেনেকৈ কণ্ট্ৰল কৰে, কি কৰে। তো আজিৰ ভিডিঅ'ত সকলোখিনি ডিটেইলছত চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ৰাখিব এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ। তো এতিয়া চাওক এই লাইটটো মানে কেনেকৈ মানে কণ্ট্ৰল কৰে, আৰু বহুতো এফেক্ট আছে এই লাইটটোত। তো ৰিম'টটোতে সকলোখিনি দেখিবলৈ পাই যাব। তো মই প্ৰথমে দেখাই দিছোঁ, এইটো হৈছে এটা লাইট। তো এনেকৈ এইটো কানেকশ্যন হৈ আছে ইয়াৰ পৰা ইয়ালৈ। তো মই এনেকৈ লগাই থৈছোঁ, আৰু ইয়াৰ যিটো মানে মেইন ছাপ্লাইটো আহি আছে ইলেক্ট্ৰিচিটি ছাপ্লাই, তো এইটো যিটো ৰিচিভাৰ দেখিছে, তো ইয়াৰ পৰা ডাইৰেক্ট মানে ছাপ্লাইটো আহি আছে, আৰু এনেকৈ গোটেই ষ্ট্ৰিপ লাইটটো মানে এনেকৈ জ্বলি আছে। এইটো এটা ষ্ট্ৰিপ লাইট হয়, আৰু ইয়াক কেনেকৈ ইউজ কৰিব, কি কৰিব, সকলোখিনি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম। তো ইয়াৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইয়াতে দেখিছে দুটা ৰিম'ট আছে, তো এই ৰিম'ট দুটাৰ দ্বাৰাই মানে কণ্ট্ৰল হয় গোটেইখিনি। তো ইয়াৰ পৰা দুয়োটাই ৰিম'ট নহয়, ইয়াত জাষ্ট অনলি এটা ৰিম'ট। তো এই ৰিম'টটোৰ দ্বাৰাহে মানে সকলোখিনি কণ্ট্ৰল হয়, আৰু ইয়াৰ দ্বাৰাই মানে আপোনালোকে সকলোখিনি কৰিব পাৰিব। তো মই দেখাই দিছোঁ কেনেকৈ কি কৰে। তো এইটো হৈছে হোৱাইট, মানে ইয়াত লাইটটো ডাইৰেক্টলি হোৱাইট নাপাব, মানে এইটোত গোটেইকেইটা লাইট মিলি পেলাই যেনেকৈ আমাৰ সূৰ্যৰ পোহৰত যিকেইটা মানে কালাৰ থাকে, তো গোটেইকেইটা লগ লাগি হোৱাইট কালাৰটোৰ সৃষ্টি হৈছে। তো আপোনালোকে সেইটো জানে। তো তেনেকৈ ৰেডটো টিপি দিলে ৰেডটো ডাইৰেক্ট জ্বলিব, তাৰপিছত এইটো গ্ৰীণ ডাইৰেক্ট, ব্লু ডাইৰেক্ট, তাৰপিছত এই গোটেই তিনিওটা লাইট মিলি পেলাই মানে হোৱাইটটো হয়। আৰু হোৱাইটটো দিলে এনেকৈ আহে, কালাৰটো হোৱাইট পাব এনেকৈ, কিন্তু ইয়াত লাইটটো হোৱাইট নজ্বলে। তো এইটো ডাইৰেক্ট হোৱাইট নাপায়। তো ইয়াত আৰু বহুতো মিক্সিং কালাৰ আছে, তো এনেকৈ জ্বলাব পাৰে, বেলেগ বেলেগ কালাৰ আছে। তো আপোনালোকে চাই ল'ব পাৰে, যি কালাৰ লাগে তেনেকৈয়ে ল'ব পাৰে। তাৰপিছত ইয়াত আৰু কেইটামান এক্সট্ৰা মানে ফিল্টাৰ দৰে মানে মুড আছে। তো এইকেইটা মুড যেতিয়া দিব এনেকুৱা হৈ যাব। তাৰপিছত এনেকুৱা আছে, এনেকুৱা আছে, আৰু ইয়াৰ যিটো স্পীড লিমিট, তো এইটো বঢ়াবও পাৰে কমাবও পাৰে। তো এইটো মই যদি বঢ়াই দিওঁ ইয়াৰ স্পীড লিমিটটো বাঢ়ি যাব, চাব পাৰে। তো আৰু মই যদি এইটো স্পীড লিমিটটো যদি কমাই দিওঁ, ই লাহে লাহে কমি আহিব, চাওক। আৰু ইয়াত এইটো এটা মুড আছে, এইটো বহুত মানে লাহে লাহে মানে মুভিং হয়। তো এইটো স্পীডটো আমি বঢ়াই দিব পাৰোঁ, এইটো এনেকৈ মুভিং কৰি থাকিব। তো ইয়াত বহুতখিনি মানে মুড আছে, তো আপোনালোকে চাই ল'ব পাৰে। প্ৰথমে ইয়াক মানে ইউজ কৰিবলৈ হ'লে কেনেকৈ ইউজ কৰিব মই সেইটো দেখাই দিছোঁ। তো ইয়াক ইউজ কৰিবলৈ হ'লে মই প্ৰথমে দেখাই দিছোঁ আপোনালোকক। ইয়াত যিটো আপোনালোকে ৰিম'ট দেখিছে, এইটো পিছত ইউজ হ'ব। প্ৰথমে আমি ইলেক্ট্ৰিচিটি ছাপ্লাই দিব লাগিব মেইন ৰিচিভাৰটোত। কেনেকৈ দিছোঁ তো আপোনালোকে চাই লওক। তো এইখন হৈছে এখন ইলেক্ট্ৰিচিটি বৰ্ড, আৰু ইয়াৰ পৰা ডাইৰেক্ট মানে ইলেক্ট্ৰিচিটিটো মানে ছাপ্লাই দিয়া হৈছে এই ৰিচিভাৰটোলৈ। আৰু ইয়াত এটা মানে কানেক্টৰ থাকে, ইয়াত কানেক্ট হৈ থাকে, আৰু ইয়াৰ পৰা ডাইৰেক্টলি মানে ইয়াত এটা কানেক্টৰ ইয়াতো আছে, আৰু ইয়াত ডাইৰেক্টলি মানে ষ্ট্ৰিপ লাইটটো ডাইৰেক্ট কানেক্ট কৰি দিয়া হৈছে, আৰু তাৰ পৰা এনেকৈ গৈ পেলাই এনেকৈ মানে জ্বলি আছে। তো আপোনালোকে দেখিছে নিশ্চয়। তাৰপিছত আমি ইয়াক ডাইৰেক্টলি ৰিম'টৰ পৰা মানে অন অফ কৰিব পাৰোঁ। আৰু এই কামটো কেনেকৈ কৰে মই দেখাই দিছোঁ। ইয়াত যিটো এটা মানে লাইটৰ দৰে লাগি আছে দেখিছে, তো এইটোৱে মানে গোটেইখিনি কণ্ট্ৰল কৰি থাকে, চাই লওক। তো এইডালেই মানে ছিগনেলৰ দৰে মানে কাম কৰে। তো এনেকৈ মানে ৰিম'টটোৰ পৰা মানে গোটেইখিনি কণ্ট্ৰল হৈ থাকে, মই দেখাই দিছোঁ কেনেকৈ হয়। তো এয়া হৈছে ৰিম'ট। তো ইয়াৰ পৰা এইটো ৰিম'ট নহয়, এইটো এম্প্লিফায়াৰ হয়, আৰু এইটো হৈছে ৰিম'টটো যিটো দ্বাৰা কণ্ট্ৰল হ'ব। তো মই দেখাই দিছোঁ। ইয়াত যদি মই ব্লু টিপোঁ, তো ইয়াত ব্লু জ্বলিছে, গ্ৰীণ জ্বলিছে, ৰেড জ্বলিছে। হোৱাইটটো টিপি দিলে হোৱাইট মানে তাত ডাইৰেক্টলি নজ্বলে, মানে বেকগ্ৰাউণ্ডটো হোৱাইট কৰি দিয়ে। আৰু তাৰপিছত ইয়াত বেলেগ বেলেগ মিক্সিং কালাৰ আছে, এইবিলাক মিক্সিং কালাৰ আছে। তো আপোনালোকে চাব পাৰে, যেনেকুৱা জ্বলাব খোজে মানে তেনেকুৱাই জ্বলিব। তো এইবিলাক বেলেগ বেলেগ কালাৰ আছে, তো আপোনালোকে চাব পাৰে।
আৰু মই এতিয়া আপোনালোকক গোটেইখিনি দেখালোঁ আৰু এতিয়া চাওক ৰেড কালাৰটো যেতিয়া অনলি জ্বলি থাকে তেতিয়া কেনেকুৱা লাগে আৰু যেতিয়া মই ইয়াক গ্ৰীণ কৰি দিম গ্ৰীণটো এনেকুৱা ব্লুটো এনেকুৱা আৰু হোৱাইটটো কৰি দিলে এনেকুৱা হয় মানে হোৱাইটটো ডাইৰেক্টলি হোৱাইট হৈ নাযায় সেইটো আপোনালোকে জানে মানে বেকগ্ৰাউণ্ডটো হোৱাইট কৰি দিয়ে আৰু বেলেগ বেলেগ কালাৰ আছে তো আপোনালোকে দেখিলে কেনেকৈ ইউজ কৰে কি আৰু ইয়াতে মানে ইনবিল্ট দুটা বুটন আছে এটা হৈছে অফ এটা হৈছে অন তো ইয়াৰ পৰাই মানে ডাইৰেক্টলি আমি অন অফ কৰিব পাৰোঁ মই দেখাই দিছোঁ এইটো হৈছে মেইন ৰিচিভাৰটো আৰু ইয়াৰ ওচৰতে মই ৰিম'টটো আনি পেলাই দেখাই দিছোঁ এতিয়া বৰ্তমান হোৱাইটত আছে মই ৰেডলৈ লৈ গ'লোঁ ৰেড হ'ল তাৰপিছত ইয়াত যিটো অফ আছে অফটো টিপি ধৰিলে মানে ই ডাইৰেক্টলি অফ হৈ যাব আকৌ যদি মই অন কৰি দিওঁ ই অন হৈ যাব আৰু ইয়াত এটা মুড মানে হেৰি আছে পাৱাৰ পজিটিভ নিগেটিভৰ দৰে মানে প্লাছ মাইনাছ তো এইটো যদি প্লাছত টিপোঁ ৰেডটো বেছিকৈ গ্ল' কৰিব আৰু মই যদি মাইনাছত টিপোঁ তো ই লাহে লাহে কমি আহিব পাৱাৰটো দেখিছে নিশ্চয় আৰু ইয়াক যদি বঢ়াই দিওঁ ই বাঢ়ি বাঢ়ি গৈ থাকিব তো মই বৰ্তমান বঢ়াই দিলোঁ আৰু তেনেকৈ স্পীডৰ ক্ষেত্ৰতো এতিয়া বৰ্তমান বাঢ়ি আছে আৰু মই যদি এইটো কমাই দিব খোজোঁ এইটো প্ৰেছ কৰিব লাগিব আৰু ই লাহে লাহে কমি আহিব তো এনেকৈ সকলোখিনি মেনেজ হয় তো এতিয়া আপোনালোকে দেখিলে তো মই এতিয়া দেখাই দিছোঁ এতিয়া জ্বলি আছে লাইটটো দেখিছে তো এনেকৈ জ্বলি থাকিব আৰু আপোনালোকেও যদি এনেকুৱা প্ৰডাক্ট চাবলৈ বিচাৰে এনেকুৱা ভিডিঅ'বিলাক তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তো এতিয়া গম পালে এই ৰিম'টটোৰ দ্বাৰাই মানে সকলোখিনি কণ্ট্ৰল হৈ থাকে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল